নমস্কাৰ এটি বিশেষ বাতৰিলৈ নিউজ নর ষ্টুডিঅ'ত মই মুকেবুল হুছেইন। যোৰহাটৰ ৰজাখাট জ্যোতিনগৰৰ শ্ৰীমন্তক উন্নত চিকিৎসাৰ বাবে আৰ্থিক সহায়ৰ আহ্বান। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। যোৰহাট জিলাৰ উপকণ্ঠৰ উত্তৰ পশ্চিম যোৰহাট ঢেকৰগোড়াৰ ৰজাখাট জ্যোতিনগৰৰ শ্ৰীমন্ত দাস নামৰ যুৱকজনৰ উন্নত চিকিৎসা আৰু এক জটিল অস্ত্ৰোপচাৰৰ বাবে সহায় ভিক্ষা কৰিছে হৃদয়মান লোকৰ লগতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা। উল্লেখ্য যে ৰজাখাট জ্যোতিনগৰৰ শ্ৰীমন্ত দাসে যোৱা ছেপ্টেম্বৰ মাহত এজন ব্যক্তি ঘৰৰ ওপৰত পকী কাম কৰি থকাৰ সময়তেই ওপৰৰ পৰা পৰি যায়। সেই সময়ত মূৰত আঘাত পোৱা শ্ৰীমন্তক পৰিয়ালৰ লোকে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰাৰ পাছত পৰৱৰ্তী সময়ত শ্ৰীমন্তক গুৱাহাটীলৈ প্ৰেৰণ কৰে। গুৱাহাটীত চিকিৎসকে শ্ৰীমন্তৰ মূৰৰ জটিল অস্ত্ৰোপচাৰৰ পৰামৰ্শ দিয়ে, যিটো অস্ত্ৰোপচাৰত প্ৰায় 1,70,000 টকা ব্যয় হ'ব বুলি শ্ৰীমন্তই জানিবলৈ দিছে। বৰ্তমান জিৰণি অৱস্থাত থকা অতি দৰিদ্ৰ পৰিয়ালৰ শ্ৰীমন্তই আৰ্থিক সমস্যাৰ মাজেৰে দিন অতিবাহিত কৰি চিন্তিত হৈ পৰিছে। কিন্তু তেওঁৰ চিন্তাৰ সাগৰত পৰি কোনো সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাই। শ্ৰীমন্তৰ লগতেই তেওঁ পৰিয়াল, যাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী আৰু হৃদয়বান লোকৰ সহায়ৰ বাবে বাট চাইছে যুৱকজনে। ইফালে 5জনীয়া পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী শ্ৰীমন্তক লৈ হুমুনিয়া গাইছে তেওঁৰ বৃদ্ধ পিতৃয়ে। এই ক্ষেত্ৰত শ্ৰীমন্তক কোনো হৃদয়বান লোকে সহায় কৰিব বিচাৰিলে ইউকো বেংকৰ 0742011004311, IFSC UCBAৰ 0000742 নম্বৰত সহায় কৰিবলৈ পৰিয়ালে আহ্বান জনাইছে। নতুবা শ্ৰীমন্ত দাসৰ লগত যোগাযোগ কৰিব বিচাৰিলে 9365126647 নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে। মোৰ নাম শ্ৰীমন্ত দাস। মই কাম কৰি থাকোঁতে এই জেগাখনৰ নামটো কি আছিলে? ৰজাখাট জ্যোতিনগৰ গাঁও। মই কাম কৰি থকা অৱস্থাত ৰডডাল ভৰিটো পৰি তলৰ চিখনত পৰি গ'লোঁ। পৰি পেলাই মূৰটো ফাটি হেৰি হৈ গ'ল, উলিয়াই থোৱা আছে এতিয়া বৰ্তমান। প্ৰথম সঞ্জীৱনী নিছিলে, সঞ্জীৱনীৰ পৰা মেডিকেল ভৰ্তি কৰিলে যোৰহাট মেডিকেলৰ পৰা আকৌ এতিয়া আপোনাৰ ডিব্ৰুগড় গুৱাহাটীলৈ লিখিছে। ব্ৰেইন অপাৰেশ্যন কৰিব এইটো। ৰাজহাড়ৰ প্ৰব্লেম নাই, আপোনাৰ মেথাটো বস্তুটো উলিয়াই থৈছে, পেটত ভৰাই থোৱা আছে। এতিয়া সেইটো নতুনকৈ লগাব লাগিব কিনি। এইটো আপোনাৰ 1,70,000 টকা খৰচ হ'ব বুলি কৈছে। আমাৰ মাৰ্চৰ 3 তাৰিখে ডেট দিছে, 3 তাৰিখে দিনা আছে। সমস্যাটো এতিয়া আপোনাৰ আমাৰ টকা পইচাৰ পৰা অলপ সুবিধা হৈ গৈছে মানে। এতিয়া মই কাম কৰি মেলি গোটাওঁ। এতিয়াতো কাম কৰা মানুহ, গোটাই দিয়া মানুহ নাই নহয় তেনেকৈ। আৰু ঘৰৰ এইবোৰ অৱস্থা পাতি আহে আৰু। ঘৰৰ পৰিয়াল মোৰ ছোৱালীজনী, ল'ৰা এটা, দেউতা আছে আৰু মাইকী মানুহ একমাত্ৰ মই। অকল ময়ে কৰোঁ উপাৰ্জন। হয়, মই পকা কাম মিস্ত্ৰী কৰোঁ। ওপৰৰ পৰা হৈ পৰিলোঁ, ব্ৰেইনত পৰিলোঁ। গুৱাহাটী মেডিকেললৈ পঠাইছে। সমস্যা বেছি হৈছে। সেইটোকে জনাম বুলি মানে ভাবিছোঁ আৰু। এতিয়া চাই অলপ যদি সহায় কৰি দিয়ে তেতিয়া আমিও সকাহ এটা পাম আৰু। আমাৰ মানে কি ধৰক মাটি চাটি খেতি চেতি বিকিবলগীয়াটো একোৱেই নাইকিয়া হৈ গৈছে আৰু। সকলো যোৰহাটতে মেডিকেলতে চব গ'লেই। মোৰ মানুহজন কাম কৰি থকা অৱস্থাত ওপৰৰ পৰা সৰি পৰিল। পৰি অহা অৱস্থাত যোৰহাট মেডিকেলত অপাৰেশ্যন কৰা হ'ল। অপাৰেশ্যন কৰাৰ পিছত এসপ্তাহ পিছত ৰিলিজ দিলে। ৰিলিজ দিয়াৰ পিছত গুৱাহাটী পঠিয়ালে। গুৱাহাটী দুবাৰ গ'লোঁ, দুবাৰ গৈ পিনি আকৌ মাৰ্চৰ 3 তাৰিখে ডেট দিছে অপাৰেশ্যন কৰিবলৈ। তাৰপৰা অপাৰেশ্যন কৰাৰ পিছত ব্ৰেইনৰ অপাৰেশ্যন কৰিবলৈ, তাৰপৰা পইচাৰ অসুবিধাত আমি ব্ৰেইনৰ অপাৰেশ্যন কৰিব পৰা নাই। তাৰপৰা গুৱাহাটী মেডিকেলত ব্ৰেইনৰ অপাৰেশ্যন কৰিব লাগিব। তাৰপৰা পইচা আমাৰ বহুত লাগিব, 1,70,000 টকা লাগিব। ৰাইজে মোক যদি সহায় কৰে মই নথৈ আনন্দ পাম, আৰু লগতে মুখ্যমন্ত্ৰীয়ে যদি মোক সহায় কৰে আৰু নথৈ আনন্দ পাম। কিন্তু ল'ৰা ছোৱালীকেইটা পঢ়া শুনাৰ পৰা ধৰি বহুত সমস্যা হৈ পৰিছে।
একমাত্ৰ উপাৰ্জন একমাত্ৰ উপাৰ্জন আমাৰ মানুহজনে কৰে আৰু ঘৰখনত কোনো কৰিবলগীয়া নাই। ঘটনাটো কেতিয়া হৈছিলে? ছেপ্টেম্বৰ 22 তাৰিখে হৈছিলে। তেতিয়াৰ পৰা চিকিৎসা কৰিয়ে আছে? চিকিৎসা কৰিয়ে আছোঁ তেতিয়াৰ পৰা। এতিয়া পইচাৰ কাৰণে আমি নিব পৰা নাই। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও 24/7।